অসম পুলিচে আমাৰ যি কাৰ্যসূচী আছিলে সেই কাৰ্যসূচী ভালদৰে ৰূপায়ণ কৰিব নিদিলে। আমি অসম চৰকাৰক ধিক্কাৰ জনাইছো, আমি ভাৰত চৰকাৰক ধিক্কাৰ জনাইছো। 103 টকালৈকে হৈ গ'ল পেট্ৰলৰ দাম, 103 টকালৈকে হৈ গ'ল ডিজেলৰ দাম। আপোনালোকৰ এই চৰকাৰখনে কেৱল আৰু কেৱল এই অসমীয়া জনতাক হাৰাশাস্তি কৰিবৰ কাৰণে অসমীয়া ৰাইজে আপোনালোকক 102খন চিট দিয়া নাছিলে। অসমীয়া জনগণৰ সুখ দুখত আপোনালোকে ভালদৰে কাম কৰিব বুলি অসমীয়া জনগণে আপোনালোকৰ ওপৰত আস্থা ৰাখি আপোনালোকক ভোট দি জিকাইছিলে। কটন বিশ্ববিদ্যালয়ৰ সন্মুখত, নেহৰু পাৰ্কৰ সন্মুখত আমি যি কাৰ্যসূচী লৈছিলো, এই কাৰ্যসূচী আপোনালোকে চালে, গোটেই সংবাদ মাধ্যমে চালে যে কেনেদৰে পুলিচে আমাক আচলতে মাৰপিট কৰিলে, কেনেদৰে গতিয়াই তেখেতসকলে আমাৰ এই কাৰ্যসূচীটো ৰূপায়ণ কৰিব নিদিলে। যি ধৰণে মূল্যবৃদ্ধি হৈছে সাধাৰণ মানুহে এতিয়া চলিব পৰা নাই। এই মুহূৰ্তত আপোনালোকে নিশ্চয় দেখা পাইছে এই চৰকাৰখন কেনেকুৱা ধৰণৰ চৰকাৰ আচলতে, যে সাংঘাতিক ধৰণে মূল্যবৃদ্ধি হৈছে তাৰ প্ৰতিবাদ কৰিব নোৱাৰি। এতিয়া আচলতে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ দোহাই দি, মধ্যপ্ৰাচ্যত হৈ থকা যুদ্ধৰ দোহাই দি আচলতে তেওঁলোকে এতিয়া আপোনাৰ পেট্ৰলজাত সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে। আপোনালোকে দেখিব 3 মাহৰ আগৰ পৰা যে এই যুদ্ধ চলি আছিলে, কিন্তু সেই সময়ত তেওঁলোকে মূল্যবৃদ্ধি বঢ়োৱা নাছিলে। আজি যি ধৰণে তেওঁলোকে ইলেকশ্যন সন্মুখত নাই কাৰণে এতিয়া হুৰে আচলতে দাম বৃদ্ধি কৰিছে, সেইটো আমি দেখিছো। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, আজি আপোনাৰ চাউলৰ দাম বৃদ্ধি হৈছে, আজি দাইলৰ দাম বৃদ্ধি হৈছে, আৰু আপোনালোকে জানে জীৱনদায়িনী ঔষধৰ সাংঘাতিক ধৰণে আজি দাম বৃদ্ধি হৈছে। কোনো কাৰণতে এই চৰকাৰখনে আচলতে বজাৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই। আজি চৰকাৰ যদি চমক দেখুৱাব লাগে, ৰাইজৰ পৰা যি টেক্স লৈ আছে বেছিকে, সেইটো কমোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আৰু এনেকৈ কোনো কাৰণতে মূল্যবৃদ্ধি আকাশলংঘী কৰিব আমি মনে মনে বহি থাকিম, সেইটো কেতিয়া